নমস্কাৰ বন্ধুসকল আমি ইণ্ডিয়ান পলিটিৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ব্ৰিটিছসকলৰ শাসনকালক দুটা ভাগত ভাগ কৰি ব্ৰিটিছৰ যিখিনি আছিল আমাৰ কোম্পানী ৰুল 1773 পৰা 1857 লৈকে আকৌ আমাৰ 1858 পৰা 1947 লৈকে যিখিনি আমি ক্ৰাউন ৰুল বুলি কৈছিলোঁ বা ব্ৰিটিছৰ কোম্পানীৰ শাসন আৰু ব্ৰিটিছৰ পাৰ্লিয়ামেণ্টৰ শাসন বা ব্ৰিটিছ চৰকাৰৰ শাসন এই দুয়োটা সময়ছোৱাৰে বিভিন্ন ধৰণৰ এক্ট বিলাক আমি ষ্টাডি কৰি আছো আৰু সেই ক্ৰমতে আমি ব্ৰিটিছৰ পাৰ্লিয়ামেণ্টৰ বা ব্ৰিটিছ ক্ৰাউনৰ আমি বিভিন্ন ধৰণৰ এক্ট বিলাক 1909 ৰ এক্টখনৰ জৰিয়তে আমি চাইছিলোঁ যে ভাৰতবৰ্ষত কমিউনেল ৰিপ্ৰেজেন্টেচন ইন্ট্ৰডিউস কৰা হৈছিলে মুছলিমসকলৰ বাবে খুব বেছি ইম্পৰ্টেন্ট হৈ যায় 1919 ৰ এক্টখনত আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ যে ডায়াৰ্কি সিস্টেম ইন্ট্ৰডিউস কৰা হৈছিলে প্ৰভিন্স বিলাকত আকৌ এই 1919 ৰ এক্টখনতে উল্লেখ কৰা আছিল যে 10 বছৰ প্ৰত্যেক 10 বছৰৰ অন্তৰালত এখন কমিটি স্থাপন কৰা হ'ব এই 1919 ৰ ইন্ট্ৰডিউস কৰা ৰিকমেন্ডেশন বিলাক কেনে ধৰণে আগবাঢ়িছে সেইবিলাক এক্সামাইন কৰাৰ বাবে আৰু সেই ক্ৰমতে সাইমন কমিশন বুলি এখন কমিটি স্থাপন কৰা হৈছিল 1927 আৰু 28 ত ভাৰতবৰ্ষলৈ আহিছিল আৰু তেওঁলোকৰ 7 জন মেম্বাৰ আছিল আৰু গোটেইকেইজন ব্ৰিটিছ মেম্বাৰ আছিল সেইভাবে তেওঁলোকক ভাৰতবৰ্ষৰ বিৰোধিতা সন্মুখীন হ'বলগীয়া হৈছিল আৰু জন সাইমন আছিল তেওঁলোকৰ চেয়াৰম্যান বা তেওঁলোকৰ কমিটিৰ হেড আৰু তেওঁলোকে নিজৰ ৰিকমেন্ডেশন বিলাক 1930 ত এখন জয়েন্ট কমিটিৰ হাতত সাবমিট কৰিছিল আৰু তাৰ পৰিপ্ৰেক্ষিততে 1930 তেওঁলোকে নিজৰ ৰিকমেন্ডেশন বিলাক সাবমিট কৰাৰ পাছত ৰাউন্ড টেবল কনফাৰেন্সৰ আয়োজন কৰা হৈছিল তিনিখন ৰাউন্ড টেবল কনফাৰেন্স হৈছিল আমি ইতিমধ্যে জানো আৰু এই তিনিখন ৰাউন্ড টেবল কনফাৰেন্সৰ ডিসকাশনৰ শেষত 1935 ৰ এক্টখন ইন্ট্ৰডিউস কৰি দিয়া হৈছিল গতিকে এই গোটেই কথাবিলাক আমি আলোচনা কৰিম গতিকে আকৌ আমি এটা ৰিভিজন কৰি লও যে আমি 1773 ৰেগুলেটিং এক্টখনৰ জৰিয়তে গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰি দিয়া হৈছিল 1833 এক্টখনৰ জৰিয়তে গভৰ্ণৰ জেনেৰেল অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিয়া হৈছিল আকৌ 1858 ৰ এক্টখনৰ জৰিয়তে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইসৰয় কৰি দিয়া হৈছিল গতিকে এই ইনফৰমেশনখিনি খুব বেছি ইম্পৰ্টেন্ট প্ৰথম ভাইসৰয় আছিল লৰ্ড কেনিং প্ৰথম গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিল লৰ্ড উইলিয়াম বেন্টিক আৰু প্ৰথম গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিল লৰ্ড ৱাৰেন হেষ্টিং গতিকে এইখিনি ইনফৰমেশন খুব বেছি ইম্পৰ্টেন্ট তাৰ পাছত আজি আমি ষ্টাডি কৰিম গভৰ্ণমেন্ট অফ ইণ্ডিয়া এক্ট 1935 গতিকে 1935 ৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ইন্ট্ৰডিউস কৰা গভৰ্ণমেন্ট অফ ইণ্ডিয়া এক্ট 1935 খনৰ এক্সাম পাৰ্সপেক্টিভৰ বাবে ইম্পৰ্টেন্ট কথাবিলাক এনে ধৰণৰ ইয়াত দিয়া আছে ডায়াৰ্কি was abolished গতিকে ডায়াৰ্কি সিস্টেম 1919 ৰ এক্টখনৰ জৰিয়তে আমাৰ প্ৰভিন্স বিলাকত ইন্ট্ৰডিউস কৰা হৈছিল আমি জানো আৰু 1919 ৰ এই ডায়াৰ্কি সিস্টেমটো প্ৰভিন্স বিলাকত 1935 এক্টখনৰ জৰিয়তে এবলিশ কৰি দিয়া হ'ল কিন্তু ডায়াৰ্কি সিস্টেমটো ইন্ট্ৰডিউস কৰা হ'ল ফেডাৰেল লেভেলত বা সেন্ট্ৰাল লেভেলত তাৰ পাছত আকৌ দিয়া হ'ল যে আমাক এইখিনিতে এটা ইম্পৰ্টেন্ট কোৱেশ্চন হৈ যায় যে কোনখন এক্টৰ জৰিয়তে ডায়াৰ্কি সিস্টেমটো এবলিশ কৰি দিয়া হ'ল প্ৰভিন্স বিলাকত 1935 ৰ গভৰ্ণমেন্ট অফ ইণ্ডিয়া এক্টখন জৰিয়তে আৰু কোনখন এক্টৰ জৰিয়তে সেন্ট্ৰেলত বা ফেডাৰেল লেভেলত ডায়াৰ্কি সিস্টেম ইন্ট্ৰডিউস কৰা হ'ল 1935 ৰ গভৰ্ণমেন্ট অফ ইণ্ডিয়া এক্টখনৰ জৰিয়তে ভেৰি ইম্পৰ্টেন্ট দুটা কোৱেশ্চন হৈ যায় আমি এই এটা লাইনৰ পৰাই তাৰ পাছত আকৌ দিয়া আছে দা ডিভিজন অফ সাবজেক্টস ওয়াজ মেড ইনটু 3 লিষ্ট ফেডাৰেল প্ৰভিন্সিয়েল এণ্ড কনকাৰেন্ট গতিকে সাবজেক্টৰ ডিভিজন আমি চাইছিলোঁ যে ইতিমধ্যে 1919 ৰ এক্টখনৰ জৰিয়তে দুটা ভাগত ভাগ কৰিছিল প্ৰভিন্সিয়েল আৰু ফেডাৰেল গতিকে ইয়াত কৰা হৈছে যে ফেডাৰেল প্ৰভিন্সিয়েল আৰু কনকাৰেন্ট আমি 1919 ৰ এক্টখনৰ দুটা ভাগ পাইছিলোঁ যোনটো ট্ৰান্সফাৰ্ড আৰু ৰিজাৰ্ভড প্ৰভিন্স বিলাকৰ সাবজেক্টক ট্ৰান্সফাৰ আৰু ৰিজাৰ্ভ দুটা ভাগত ভাগ কৰিছিল ট্ৰান্সফাৰ সাবজেক্ট বিলাক গভৰ্ণৰে এডমিনিষ্টাৰ কৰিছিল মিনিষ্টাৰ বিলাকৰ লগত লগ হৈ বা মিনিষ্টাৰ বিলাকৰ বিভিন্ন ধৰণৰ পাৰমিশন বা বিভিন্ন ধৰণৰ তেওঁলোকে এডভাইস লৈ পিনে আৰু তেওঁলোকে ৰেসপন্সিবল আছিল টু দা লেজিসলেটিভ কাউন্সিল অফ প্ৰভিন্স কিন্তু ৰিজাৰ্ভ সাবজেক্ট বিলাক গভৰ্ণৰে এডমিনিষ্টাৰ কৰিছিল এক্সিকিউটিভ কাউন্সিলৰ লগত উইদাউট বিং ৰেসপন্সিবল টু দা লেজিসলেটিভ কাউন্সিল গতিকে এইখিনি ইনফৰমেশন আমি পাইছিলোঁ ইয়াত কোৱা আছে যে ডিভিজন অফ সাবজেক্ট বিলাক তিনিটা ভাগত ভাগ কৰি দিয়া হৈছিল ফেডাৰেল প্ৰভিন্সিয়েল আৰু কনকাৰেন্ট গতিকে আমাক সুধি দিব পাৰে যে 1935 ৰ গভৰ্ণমেন্ট অফ ইণ্ডিয়া এক্টখনৰ জৰিয়তে কি ভাগত সাবজেক্ট বিলাকক তিনিটা ভাগত ভাগ কৰা হৈছিল ফেডাৰেল প্ৰভিন্সিয়েল আৰু কনকাৰেন্ট তাৰ পাছত ইয়াত দিয়া ইনফৰমেশনখিনি ইট প্ৰভাইডেড ফৰ দা এষ্টাব্লিশমেন্ট অফ a all India federation consisting of British provinces and princely states as unit but the federation did not came into effect because the Indian princely state had not joined the federation গতিকে 1935 ৰ গভৰ্ণমেন্ট অফ ইণ্ডিয়া 1935 খনৰ জৰিয়তে এটা অল ইণ্ডিয়া ফেডাৰেশন গঠন কৰাৰ কথা কোৱা হৈছিল যিমান বিলাক প্ৰিন্সলি ষ্টেট আছে আৰু ব্ৰিটিছ প্ৰভিন্স আছে সেই গোটেইবিলাক লগ হৈ পিনে কিন্তু প্ৰিন্সলি ষ্টেট বিলাকে জয়েন নোহোৱাৰ বাবে এই ফেডাৰেশনটো কোনোদিনে এক্সিষ্ট কৰিব নোৱাৰিলে গতিকে আমাক সুধি দিব পাৰে যে 1935
1935 এক্টখনৰ বা কোনখন এক্টৰ জৰিয়তে এটা অল ইণ্ডিয়া ফেডাৰেশ্যন গঠন কৰাৰ কথা কোৱা হৈছিলে 1935 এক্টখনৰ জৰিয়তে This is very important. Also, it introduced bicameralism in 6 out of 11 provinces. Also, the federal legislature had 2 chambers, the Council of State and Federal Assembly. The Council of State was to be a permanent body with 1/3 of its members retiring every 2 years. Okay, this is not very important exam perspective of it. The governor was given power to use their discretion in certain matters. The act provided for a federal court. Okay, this is very important. Okay, এটা federal court নিৰ্মাণ কৰাৰ কথা কোৱা হৈছে 1935 খনৰ এক্ট খনৰ জৰিয়তে গটিকে কোনখন এক্টৰ জৰিয়তে এটা ফেডাৰেল কোৰ্ট নিৰ্মাণৰ কথা কোৱা হৈছিল 1935 খনৰ 1935 ৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ জৰিয়তে এইখিনিতে আমি ক'ব লাগিব যে 1773 ৰেগুলেটিং এক্ট খনৰ জৰিয়তে 1774 ত সুপ্ৰিম কোৰ্টৰ স্থাপন কৰা হৈছিল কলকাতাত আৰু এলিজা ইম্পে was the chief justice গটিকে this is very important আমি এটা ৰিভিজন কৰি লও ইয়াত দিয়া আছে it further extended the principle of communal representation by providing separate electorates for depressed classes women and labor গটিকে আমি জানো যে communal representation মুসলিম সকলক প্ৰদান কৰিছিল 1909 ৰ যিখন আমাৰ মৰ্লেমেণ্টৰ ৰিফৰ্ম এক্ট আছিল সেইখনৰ জৰিয়তে কমিউনাল ৰিপ্ৰেজেন্টেশন মুসলিম সকলক প্ৰদান কৰা হৈছিল ইয়াত কোৱা হৈছে যে কমিউনাল ৰিপ্ৰেজেন্টেশন টু ফাৰ্দাৰ এক্সটেন্ড কৰি দিয়া হৈছিল বা বঢ়াই দিয়া হৈছিল ওমেন লেবাৰ ডিপ্ৰেছড ক্লাছ সকলকে বেলেগ সেপাৰেট ইলেক্টৰেট প্ৰভাইড কৰা হৈছিল তাৰপিছত দিয়া আছে it provided for the establishment of a reserve bank of India to control the currency and credit of the country গটিকে আমি ইতিমধ্যে মনত ৰাখিব লাগিব যে 1935 ৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টখনৰ জৰিয়তে এটা ফেডাৰেল কোৰ্টৰ নিৰ্মাণৰ কথা কোৱা হৈছে এটা অল ইণ্ডিয়া ফেডাৰেশ্যন নিৰ্মাণৰ কথা কোৱা হৈছিল আৰু এটা ৰিজাৰ্ভ বেংকৰ নিৰ্মাণ কৰা হৈছিল গতিকে এইখিনি ইম্পৰ্টেন্ট ইনফৰমেশন আমি মনত ৰাখিব লাগিব গতিকে 1935 government of India Act জৰিয়তে provided for the establishment of a reserve bank of India to control the currency and credit of the country গটিকে very important তাৰপিছত দিয়া আছে it provided for the establishment of a federal public service commission and joint public service commission for 2 or more provinces গটিকে public service commission federal গটিকে central level public service commissioner গঠন কৰা হৈছিল আৰু joint বা দুখন ষ্টেটৰ বাবে এখন joint public service commissioner গঠন কৰা হৈছিল বা দুখন বা তিনিখন চাৰিখন বা দুখনতকৈ বেছি ষ্টেটৰ বাবে বা প্ৰভিন্সৰ বাবেও পাব্লিক জয়েন্ট পাব্লিক সাৰ্ভিসৰ গঠন কৰা হৈছিল গটিকে আমাক সুধি দিব পাৰে যে সেন্ট্ৰেল পাব্লিক বা ফেডাৰেল পাব্লিক সাৰ্ভিস কমিশন আৰু জয়েন্ট পাব্লিক সাৰ্ভিস কমিশন কোনখন এক্টৰ জৰিয়তে ইন্ট্ৰোডিউস কৰা হৈছিল আমি বা এস্টাবলিশ কৰা হৈছিল আমি এতিয়া ক'ব লাগিব যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 খনৰ জৰিয়তে এস্টাবলিশ কৰা হৈছিল ফেডাৰেল পাব্লিক সাৰ্ভিস কমিশন আৰু জয়েন্ট পাব্লিক সাৰ্ভিস কমিশনৰ গটিকে এইখিনি আছিল 1935 ৰ Government of India exam perspective of important কিছু information তাৰপাছত আকৌ দিয়া আছে Cripps mission 1942 গটিকে Cripps mission কি exam perspective of important information আছে dominion status was proposed গটিকে Cripps mission dominion status ভাৰতবৰ্ষৰ প্ৰদান কৰিছিল constitution of India to be made by an assembly whose members were to be elected by provincial assemblies and nominated by princely states গটিকে এখন Constituent Assembly গঠন কৰাৰ কথা কোৱা হৈছিল whose members were to be elected by provincial assemblies গটিকে provincial assembly বিলাকৰ দ্বাৰা elect কৰা মেম্বাৰ থাকিব আৰু princely stateৰ পৰা nominated member from princely state আৰু provincial assemblyৰ পৰা elected memberৰে constituent assembly এখনৰ কথা এখন গঠন কৰা হ'ব বুলি কৈছিল আৰু তেওঁলোকে ভাৰতবৰ্ষৰ বাবে এখন কনস্টিটিউশন অফ ইণ্ডিয়া মেড কৰিব পাৰিব বা গঠন কৰিব পাৰিব বুলি কোৱা হৈছিল Cripps মিছনৰ জৰিয়তে ইয়াদি আছে এনি provincial state not prepared to accept the constitution could negotiate separately with Britain গটিকে আকৌ princely state বিলাকক আকৌ এটা সুবিধা প্ৰদান কৰা হৈছিল বা provincial state বিলাকক আকৌ সুবিধা প্ৰদান কৰা হৈছিল এই Cripps মিছনখনৰ জৰিয়তে যে তেওঁলোকে যদি ভাৰতবৰ্ষৰ কনস্টিটিউশনখন একচেপ্ট কৰিব নিবিচাৰে গতিকে তেওঁলোকে ব্ৰিটিছৰ লগত বেলেগকৈ কথা পাতিব পাৰে তাৰপাছত দিয়া আছে কেবিনেট মিশন প্লান 1946 গতিকে 1946 ৰ কেবিনেট মিশন প্লানখনৰ জৰিয়তে গতিকে আমাক এক্সামত খুব বেছি পৰিমাণে হুটে এই কেবিনেট মিশন প্লানখন কিমান চনত ভাৰতবৰ্ষলৈ আহিছিল 1942 very important আকৌ আমাক এক্সামৰ বাবে সুধি দিব কেবিনেট মিশন প্লানখন কিমান চনত ভাৰতবৰ্ষলৈ আহিছিল 1946
গতিকে ইয়াত দিয়া ইনফৰমেশ্যনখিনি এনে ধৰণৰ ইয়াত দিয়া আছে according to this plan there was to be a union of India consisting of both the British India and the Indian states with control over foreign affairs defense and communication গতিকে এখন ইউনিয়ন অফ ইণ্ডিয়া গঠন কৰাৰ কথা কোৱা হৈছিলে য'ত প্ৰিন্সলি ষ্টেট আৰু ব্ৰিটিছ ইণ্ডিয়াৰ বিভিন্ন ধৰণৰ প্ৰভিন্সবিলাক থাকিব তাৰপিছত দেখাও দিয়া আছে দ্য প্ৰভিন্সেছ ৱেৰ গিভেন দ্য পাৱাৰ্ছ টু লেজিছলেট অল ছাবজেক্টছ এক্সেপ্ট ফৰেইন এফেয়াৰ্ছ ডিফেন্স এণ্ড কমিউনিকেশ্যন গতিকে প্ৰভিন্সবিলাকক সকলো ধৰণৰ তেওঁলোকক পাৱাৰ প্ৰদান কৰা হ'ব এক্সেপ্ট ফৰেইন এফেয়াৰ্ছ ডিফেন্স আৰু কমিউনিকেশ্যন তাৰপিছত দিয়া আছে ইণ্ডিয়া ৱাজ টু বি ডিভাইডেড ইনটু 3 গ্ৰুপছ অফ প্ৰভিন্সেছ গ্ৰুপ এ গ্ৰুপ বি আৰু গ্ৰুপ চি গতিকে কেবিনেট মিছন প্লান 1946 খনৰ জৰিয়তে ভাৰতবৰ্ষৰ প্ৰভিন্সবিলাকক তিনিটা ভাগত ভাগ কৰাৰ কথা কোৱা হৈছিলে গ্ৰুপ এ গ্ৰুপ বি আৰু গ্ৰুপ চি তাৰপিছত দিয়া আছে দ্য প্লেন প্ৰভাইডেড ডেট দ্য ইউনিয়ন কনষ্টিটিউশ্যন was to be framed by a constituent assembly গতিকে এখন ভাৰতবৰ্ষৰ বাবে ইউনিয়ন কনষ্টিটিউশ্যন বা এজ এ হোল এখন কনষ্টিটিউশ্যন নিৰ্মাণ কৰা হ'ব কনষ্টিটুৱেণ্ট এছেম্বলিৰ দ্বাৰা তাৰপিছত দিয়া আছে দ্য মেম্বাৰ্ছ অফ হুইচ ৱেৰ টু বি ইলেক্টেড অন এ কমিউনেল বেচিছ by the provincial legislative assemblies and representative of the states joining the union গতিকে যিবিলাক ষ্টেটে ইউনিয়ন জইন কৰিব বিচাৰে তেওঁলোকৰ ৰিপ্ৰেজেণ্টেটিভ তাৰপিছত বিভিন্ন ধৰণৰ লেজিসলেটিভ এছেম্বলিৰ পৰা ইলেক্টেড মেম্বাৰৰ দ্বাৰা এখন কনষ্টিটুৱেণ্ট এছেম্বলি গঠন কৰা হ'ব আৰু তেওঁলোকে এখন ভাৰতবৰ্ষৰ বাবে কনষ্টিটিউশ্যন নিৰ্মাণ কৰিব গতিকে সেই কথাখিনি কোৱা হৈছিলে কেবিনেট মিছন প্লানৰ জৰিয়তে যিখন আহিছিলে আমাৰ 1946ত ক্ৰিপছ মিছন ভাৰতবৰ্ষলৈ আহিছিলে 1942ত গতিকে ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত দিয়া আছে তাৰপাছত দিয়া আছে মাউণ্টবেটেন প্লান গতিকে মাউণ্টবেটেন প্লানৰ ইম্পৰ্টেণ্ট কথাখিনি হ'ল লৰ্ড মাউণ্টবেটেন দ্য ভাইচৰয় অফ ইণ্ডিয়া গতিকে সেই সময়ত ভাৰতবৰ্ষৰ ভাইচৰয় আছিলে লৰ্ড মাউণ্টবেটেন ভাৰতবৰ্ষই যেতিয়া স্বাধীনতা লাভ কৰিছিলে ভাৰতবৰ্ষৰ ভাইচৰয় কোন আছিলে আমাক সুধি দিব পাৰে এক্সামত ইতিমধ্যে আহি থকা কুৱেশ্যন ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ত ভাইচৰয় কোন আছিলে লৰ্ড মাউণ্টবেটেন ইয়াত দিয়া আছে লৰ্ড মাউণ্টবেটেন দ্য ভাইচৰয় অফ ইণ্ডিয়া পুট ফৰ্থ দ্য পাৰ্টিশ্যন প্লেন গতিকে তেওঁ পাৰ্টিশ্যন প্লেন আগবঢ়াইছিলে নন এজ মাউণ্টবেটেন প্লান গতিকে ভাৰতবৰ্ষক দুভাগত ভাগ কৰি দিছিলে মাউণ্টবেটেন প্লানৰ জৰিয়তে ইণ্ডিয়া আৰু পাকিস্তানত নন এজ মাউণ্টবেটেন প্লান গতিকে আমি এই প্লেনটোকে পাৰ্টিশ্যন প্লেন বা মাউণ্টবেটেন প্লান বুলি কওঁ দ্য প্লেন ৱাজ একচেপ্টেড বাই দ্য কংগ্ৰেছ এণ্ড দ্য মুছলিম লীগ গতিকে এই মাউণ্টবেটেন প্লানটো দুয়ো পাৰ্টীয়ে কংগ্ৰেছ আৰু মুছলিম লীগ দুয়োটায়ে গ্ৰহণ কৰিছিলে গতিকে ইতিমধ্যে আমি ইয়াত এটা কথা ৰিভিজন কৰিলোঁ যে কংগ্ৰেছ কেতিয়া স্থাপন কৰা হৈছিলে 1885ত কংগ্ৰেছৰ স্থাপন কৰা হৈছিলে এ অ' হিউম গতিকে 1885ত কংগ্ৰেছৰ স্থাপন কৰা হৈছিলে বাই এ অ' হিউম এজন ব্ৰিটিছ চিভিল চাৰ্ভেণ্ট আছিলে তাৰপাছত আকৌ মুছলিম লীগৰ স্থাপন কেতিয়া কৰা হৈছিলে 1906 গতিকে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট গতিকে ইয়াত মুছলিম লীগ আৰু কংগ্ৰেছৰ দ্বাৰা এই মাউণ্টবেটেন প্লানটো একচেপ্ট কৰা হৈছিলে তাৰপিছত কোৱা হৈছে ইমিডিয়েট এফেক্ট ৱাজ গিভেন টু দ্য প্লেন বাই এনেক্টিং দ্য ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট 1947 গতিকে ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট 1947 তাৰপাছতে ইণ্ট্ৰডিউচ কৰি দিয়া হ'ল ইয়াত দিয়া আছে দ্য ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট 1947 গতিকে ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট 1947 খনৰ জৰিয়তে ভাৰতবৰ্ষই আমি স্বাধীনতা লাভ কৰিলোঁ ইয়াত দিয়া আছে ইট এণ্ডেড দ্য ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া এণ্ড ডিক্লেয়াৰ্ড এজ এন ইণ্ডিপেণ্ডেণ্ট এণ্ড ছভৰেন ষ্টেট ফ্ৰম 15 আগষ্ট 1947 গতিকে ইণ্ডিপেণ্ডেঞ্চ ঘোষণা কৰিলে ভাৰতবৰ্ষই নিজকে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে নিজকে ঘোষণা কৰিলে 15 আগষ্ট 1947 পৰা ইয়াত দিয়া আছে দ্য অফিচ অফ ছেক্ৰেটাৰী অফ দ্য ষ্টেট ৱাজ এবলিছড গতিকে ছেক্ৰেটাৰী অফ ষ্টেটৰ পদটো এবলিছ কৰি দিয়া হ'ল আৰু ইয়াত দিয়া হ'ল দ্য ক্ৰাউন ন' লংগাৰ ৰিমেইন দ্য চ'ৰ্চ অফ অথৰিটি গতিকে ক্ৰাউন বা ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ পৰা কোনো ধৰণৰ পাৱাৰ চ'ৰ্চ বাকী নাথাকিলে ইয়াত দিয়া আছে দ্য এক্ট প্ৰভাইডেড ফৰ দ্য ক্ৰিয়েশ্যন অফ টু কনষ্টিটুৱেণ্ট এছেম্বলিজ ফৰ দ্য ইণ্ডিয়া এণ্ড পাকিস্তান গতিকে দুখন সংবিধান সভাৰ গঠন কৰা হ'ল ইণ্ডিয়া আৰু পাকিস্তানৰ বাবে তাৰপিছত আকৌ দিয়া আছে ফ্ৰম 15 আগষ্ট 1947 ইণ্ডিয়াক চিজ টু বি এ ডিপেণ্ডেঞ্চি অফ দ্য ব্ৰিটিছ ক্ৰাউন অভাৰ দ্য ইণ্ডিয়ান ষ্টেটছ দ্য গভৰ্ণৰ জেনেৰেল এণ্ড প্ৰভিন্সিয়েল গভৰ্ণৰ্ছ এক্টেড এজ কনষ্টিটিউশ্যনেল হেডছ গতিকে গভৰ্ণৰ জেনেৰেল আৰু প্ৰভিন্সিয়েল গভৰ্ণৰ্ছবিলাকে কনষ্টিটিউশ্যনেল হেড হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিলে তাৰপিছত দিয়া আছে দ্য চেণ্ট্ৰেল লেজিছলেচাৰ অফ ইণ্ডিয়া কম্প্ৰাইজিং অফ দ্য লেজিছলেটিভ Assembly and the Council of States ceased to exist on 14th August 1947 and the Constituent Assembly was to function also as a central legislature with complete sovereignty গতিকে আমাৰ কনষ্টিটুৱেণ্ট এছেম্বলিখনে চেণ্ট্ৰেল লেজিছলেটিভ এছেম্বলি হিচাপে কাম কাজ কৰিছিলে আৰু তেওঁলোকে যেতিয়া কনষ্টিটুৱেণ্ট এছেম্বলি হিচাপে কাম কাজ কৰিছিলে তেওঁলোকৰ সভাপতি বেলেগ আছিলে আৰু তেওঁলোকে যেতিয়া চেণ্ট্ৰেল লেজিছলেটিভ কাউন্সিল হিচাপে তেওঁলোকে কাম কাজ কৰিছিলে তেওঁলোকৰ সভাপতি বেলেগ আছিলে
তাৰ পাছত আকৌ কোৱা হৈছে যে ইণ্টাৰিম গভৰ্ণমেণ্ট গতিকে ইণ্টাৰিম গভৰ্ণমেণ্টৰ ৰিলেটেড ইয়াৰ ইনফৰমেশ্যনখিনি দিয়া আছে এটা ইণ্টাৰিম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ফৰ্মড অন 2 ছেপ্টেম্বৰ গতিকে ইণ্টাৰিম গভৰ্ণমেণ্টখন কেতিয়া স্থাপন কৰা হৈছিলে 2 ছেপ্টেম্বৰ 1946 ফ্ৰম দ্য নিউলি ইলেক্টেড কনষ্টিটিউৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া গতিকে 1946ত ইলেকশ্যন কৰা হৈছিলে আৰু 2 ছেপ্টেম্বৰ তাৰিখে ইণ্টাৰিম গভৰ্ণমেণ্টখন ফৰ্ম কৰা হ'ল আৰু কনষ্টিটিউৱেণ্ট এছেম্বলিৰ প্ৰথম যোনখন মিটিং সেইখন 9 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হৈছিলে তাৰপিছত আছে had the task of assisting the transfer of power from British rule to independent India গতিকে কনষ্টিটিউৱেণ্ট এছেম্বলিখনৰ জৰিয়তে যিখন 1946ত গঠন কৰা হৈছিলে তেওঁলোকে ভাৰতবৰ্ষৰ সংবিধানখন নিৰ্মাণ কৰাৰ কাম কাজত লাগি গ'ল গতিকে ইয়াৰ ৰিগাৰ্ডিং আমি বিভিন্ন ধৰণৰ ইনফৰমেশ্যনখিনি আমি ইতিমধ্যে আলোচনা কৰিলোঁ নেক্সট আমি আলোচনা কৰিম মেকিং অফ দ্য কনষ্টিটিউশ্যন গতিকে এতিয়াহে আমি লিটাৰেলি ইণ্ডিয়ান পলিটি আলোচনা কৰিবলৈ আৰম্ভ কৰিম গতিকে আমি যিখিনি আমাৰ পৃষ্ঠভূমি আছিলে বা আমি ব্ৰিটিছৰ সময়ছোৱাখিনি যিখিনি আমি কোম্পানী ৰুল আৰু ক্ৰাউন ৰুল এই দুয়োটা সময়ছোৱাৰ বিভিন্ন ধৰণৰ এক্টবিলাক আমি ষ্টাডি কৰি ল'লোঁ আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ প্ৰভিজনবিলাক চাই ল'লোঁ গতিকে এই প্ৰভিজনবিলাকে ভাৰতবৰ্ষৰ সংবিধানখন ফৰ্ম কৰাত কেনেধৰণৰ অৰিহণা যোগায় এই কথাবিলাক আমি লাহে লাহে এতিয়া গম পাম গতিকে আমি পৃষ্ঠভূমিটো আলোচনা কৰি ল'লোঁ ইয়াৰ পাছৰে পৰা আমি ইণ্ডিয়ান পলিটি ভাল ধৰণে আলোচনা কৰিম গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থেংকছ ফৰ ৱাচিং